মই এতিয়া কাপোৰযোৰ কৰি আছোঁ মানে ফেব্ৰিক কৰি হ'ল কাপোৰযোৰ কমপ্লিটকৈ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ফুলখিনি লগাই আছোঁ ইয়াতে মই ষ্টন লগাই দিছোঁ এতিয়া আৰু ইফালে গ্লিটাৰখিনি কৰি আছোঁ এইটো গল্ডেন গ্লিটাৰটো এইটো ইউজ কৰিছোঁ আৰু ইয়াত চাওকচোন এয়া ফুলখিনি খুব ধুনীয়া আহিছে মিছ'ৰ পৰা অনা ফুলখিনি খুব ধুনীয়া কিন্তু ফ্লিপকাৰ্টৰ পৰা যিটো অৰ্ডাৰ কৰিছিলোঁ একদম ভাল অহা নাই মানে একদম পাতল আহিলে তথাপিও লগাব পাৰি আৰু মই সেইকাৰণে বহুত বেছি ইউজ কৰি দিয়া নাই মাজত এটা দি দিছোঁ এনেকৈ আৰু কাপোৰযোৰ সম্পূৰ্ণ হ'লে আপোনালোকক ধুনীয়াকৈ দেখাম খুব ভাল লাগিছে খুব বেছি মৰম লাগিছে কাপোৰযোৰ যিহেতুকে বগা হয় সেইকাৰণে আৰু এইটো সাইড হ'ল বাৰু একদম মাজত মই বহুত বেছি হেভি একো কৰা নাই মানে আঁচলটোত কৰিছোঁ কিন্তু মাজত ইমান একো কৰা নাই মাজতে এনেকৈ পিংক কালাৰ এনেকৈ মাজে এটা এনেকৈ দি দিছোঁ কাৰণ বহুত বেছি হেভি হৈ গ'লেও ভাল নালাগে সেইকাৰণে আৰু ইয়াতে মই এতিয়া ধুনীয়াকৈ মানে দহি কৰিবলৈ আছে দহি কৰিলে কাপোৰযোৰ যে আৰু মৰম লগা হ'ব আৰু ইয়াৰ মাজত মই এইখিনি গ্লিটাৰটো কৰিলোঁ আৰু এইটো ছাইডত বাৰু কৰিবলৈ আছে থাকি গ'ল সেইখিনি কৰিম বাৰু মোৰ কিন্তু খুব ভাল লাগিছে কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কেমেৰাত কেনেকুৱা দেখিছে নাজানো কিন্তু কাপোৰযোৰ যেতিয়া মই কৰি আছোঁ নহয় খুব বেছি মৰম লগা হৈছে আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোক জনাব দেই চ' এতিয়া মই কৰি যাওঁ আৰু কমপ্লিট হ'লে আপোনালোকক দেখাম বাৰু